Hello everyone, welcome to this video. A video to hoy part 2 ratio proportional ratio no hoy ratio part khini upload hol. So ami part 1 discuss korilu tat ami moi bujai tholu kenekwa ki hoy pura basic or pura trick no hoy okol pura basic or pura jate apnaloke jodi trick pahori jay basic method de apnaloke ulai dibo pare. So etia ami question answer khini discuss korim. So ami video to start koru. Etia apnaloke question answer khini mur telegram channel ot pai jabo moi link di dim description और पिन कमेंट्स एतिया जोर आगत आमी कि पढिसिलो फर्मुला केटामान पढिसिलो फर्मुला নহয় फर्मुला নাই পঢ়া আমি সেকেন্ড ইয়াত লিখিলে নহব ইয়াত কোৱেশ্চন আহিব বাদিয়ক মই এটু ইয়াত দেখাই দিম সেকেন্ড প্ৰপৰশন বা মিন প্ৰপৰশন হদিলে আমি কি কৰিম কাৰণ বিষয় হদিছে a ৰেশিও proportion की यूज करीम a ratio b proportion b ratio c यूज करीम proportion की यूज करीम a ratio b proportion b ratio c यूज करीम আৰু কাৰ বিষয়ে হদিছে b বিষয়ে হদিছে মানে b is equal to square root of ac মানে মই কি বুজাই আছো মানে সেকেন্ড proportionত আমাক দুটা নম্বৰ দিয়া থাকিব নহয় যে ফাইন্ড দি সেকেন্ড proportion দ্বিতীয় সম অনুপাত 9 আৰু 6 ৰ দ্বিতীয় সম অনুপাত ওলাবৰ কাৰণে ক'ব নহয় তেতিয়া আমি একো নকৰো স্কয়াৰ ৰুট এটা দিম 9 * 6 কৰি দিম একো নকৰো ইমানটোৱে तार पाছত थर्ड बा मीन थर्ड प्रपोर्शनत की आছিলে আমি प्रपोर्शन की यूज কৰিম a ratio b proportion b ratio c এটো মই জেনাৰেল নলেজৰ কাৰণে দিছো কাৰণ পাহৰি গলে ট্ৰিক এটো কাম আহিব আৰু তাত আমি কি উলাব লাগে c উলাব লাগে c = কি হয় b² / a b² / a মানে কি যোনটো আমাক কই নহয় থাৰ্ড প্ৰপৰশনত ফাইন্ড দি থাৰ্ড প্ৰপৰশন অফ 3 and 9 সো আমি 3 and 9 কৈছে নহয় 9 লাষ্টত আছে নহয় সো 9 স্কয়াৰ কৰি দিম যোনটো লাষ্টত আছে তাক স্কয়াৰ কৰি দিম ডিভাইডেড বাই তাৰ আগৰ নম্বৰটো 3 দুটা নম্বৰে আছে সো আমি ভিডিও টু স্টাৰ্ট কৰো কোৱেশ্চন নম্বৰ 1 আহি আছে এফালে কোৱেশ্চন নম্বৰ 1 যদি আপোনালোকে পাৰে ভিডিও পজ কৰি কৰিব সো কোৱেশ্চন নম্বৰ 1 if two ratio এতিয়া হিন্দীটো আছে একো প্ৰবলেম নহব আপোনালোকৰ যোনটো ইংলিশত যোনটো হিন্দীত দৰকাৰ নাই হেতু হিন্দীত দিয়া নাই নরমাল বুজি পাব যোনটো হিন্দীত দৰকাৰ আছে হেকেটা দি দিলো মই if 2 ratio 18 ओके क्वेश्चन तो অকমান ভালকে হোৱা নাই মানে আমাক দিয়া আছে প্ৰপৰশন দিয়া আছে যদি 2 ratio 18 proportion a x ratio 72 হয় তেতিয়া আমাক x ফাইন্ড কৰিব কৈছে কি ফাইন্ড কৰিব কৈছে দিছে 2 ratio 18 proportion x ratio 72 ফাইন্ড কৰিব কৈছে x সো আমি এই বস্তুটো কেনেকৈ লিখিব পাৰিম 2/18 লিখিব পাৰো কাৰণ proportion sign আছে ratio sign আছে proportion sign আতৰিলে ইকুৱেল আহিব x / 72 2 9 * 18 ওপৰে তলে লব হৰ কাট খাব এতিয়া যোনটো ইকুৱেলৰ হেতু সাইডে ইকুৱেলৰ হেতু সাইডে ডিনোমিনেটৰ কাট খাব লব কাট খাব হৰ কাট খাব সো হৰ কাট খাব 9 8 * 72 ঠিক আছে 9 8 * 72 এতিয়া এফালে একো বাছিলে নেকি নাই বাসা সো ক্রস মাল্টিপ্লিকেশন কৰিলে x ইয়াত 1 একো বাসা নাই মানে 1 পাইছে x 1 * x = 8 1 * 8 সো 8 কি x ৰ ভ্যালু কি হ'ব 8 হ'ব x ৰ ভ্যালু কি হ'ব 8 হ'ব হগল কোৱেশ্চন নম্বৰ 1 এতিয়া আমি কোৱেশ্চন নম্বৰ 2 কৰো কোৱেশ্চন নম্বৰ 2 আমাক কি দিয়া আছে a ratio 5 proportion 10 ratio 50 আপোনালোকে লগালগ ভিডিও পজ কৰি লিখি লব মই গৈ আছো স্পিডত সো a ratio 5 মানে a/5 = 10/50 এতিয়া এই ফালে সো ওপৰত লব হৰ নিউমাৰেটৰ ডিনোমিনেটৰ 0 0 আছে লাষ্টৰ 0 কেটা কাটি দিম তাৰ পাছত এটো ডিনোমিনেটৰ ইকুৱেলৰ হেতু সাইডে কাট খাব সো 5 আৰু 5 ও কাটি দিব পাৰিম কাৰণ এটো 5 এ বাছিল ন সো 5 1 * 5 5 1 * 5 সো a ভ্যালু কি হ'ব 1 হৈ যাব a ভ্যালু কি হৈ যাব 1 হৈ যাব হৈ গল এতিয়া ঠিক তেনেকৈ আপোনালোকে থাৰ্ড ভিডিও কৰি লব থাৰ্ড ভিডিও বলে হেই কি কৈ আছো থাৰ্ড কোৱেশ্চনটো আপোনালোকে কৰি লব ফোর্থ কোৱেশ্চনটো আপোনালোকে পাৰিব সেম হয় এতিয়া আমি ফিফথ কোৱেশ্চন চাম এটো ইৰেজ কৰি আছো মই এতিয়া আমি ফিফথ কোৱেশ্চন চাম ফিফথ কোৱেশ্চন কেনেকুৱা কৰিম আমি find the fourth proportion এতিয়া fourth proportion কৈছে মানে আমি কি proportion ইউজ কৰিম a ratio b proportion c ratio d বেলেগ নম্বৰ হয় fourth proportion আমি ইয়াত লিখি দিও fourth proportionৰ কথাটো fourth proportion কলে আমি কি কৰিম a ratio b proportion c ratio d ঠিক আছে আৰু ইয়াত d ফাইন্ড কৰিব লাগে হেতু কেনেকা কৰিম
Question number 5. Find the fourth proportion to 3, 7 and 15. So 3, 7 আৰু যেনেকা 3, 7 আৰু 15 fourth proportion find কৰিব কৈছে মানে fourth proportion মানে d বিষয় find কৰিব কৈছে আৰু a b c d আছে প্ৰথমটো a হ'ব দ্বিতীয়টো b তাৰ পাছৰটো c আমি কি জানো fourth proportionত আমি কি লম a by b is equal to c by d a কি হয় a মানে 3 হয় 3 divided by b কি হয় b মানে 7 হয় is equal to c মানে কি 15 হয় আৰু d ওলাব কৈছে ঠিক আছে ইমানটো সিম্পল d ওলাই দিম নিউমাৰেটৰ লব কাটি দিব পাৰিম 3 1 * 3 3 5 * 15 d ভ্যালু কি হ'ব 7 5 * 35 d is equal to 35 d is equal to 35 একদম ইজি fourth proportion এতিয়া আমি question number 6 লো আপোনালোকে ভিডিও পজ কৰি লিখি লব question number 6 find the fourth proportion to 3, 5 and 21 3 okay 3 5 and 21 ভিডিও দেখা পাইছে নে নাই কোন ওকে হ্যান্ডরাইটিং বেয়া হলে ম্যানেজ কৰি লব ইমানটো মোৰ হ্যান্ডরাইটিং বেয়া 3 5 and 21 ঠিক আছে fourth proportion ফাইন্ড কৰিব কৈছে মানে d ফাইন্ড কৰিব কৈছে 3 5 21 কি হয় a b c হয় d এটো কাৰণে d ওলাব কৈছে এতিয়া আমি কি জানো 3/5 ডাইৰেক্ট কৰিম দে এতিয়া এক স্টেপ স্কিপ কৰিলো তেনেকুৱা আমাৰ এক্সামত টাইম কম লাগে সো a by b মানে 3/5 is equal to c by d মানে 21 divided by d হৈ গল 3 1 * 3 3 7 * 21 d is equal to আকৌ 35 ওলাই গল 7 5 * 35 d is equal to 7 5 * 35 question number 7 কৰিম এতিয়া আমি question number 7 কৰিম কুৱেশ্যনত কি দিয়া আছে ফাইন্ড দি মিন প্ৰপৰশ্যন মধ্যম অনুপাত কেতিয়াবা অনুপাত বুলি কয় কেতিয়াবা সমানুপাত বুলি কয় কেতিয়াবা অনুপাতিক বুলিও কয় মনত থব এটো তেতিয়া আমাক প্ৰপৰশ্যন বিষয়ে কৈছে ইয়াত কি কৈছে মধ্যম অনুপাত ওলাব কৰিছে সো মধ্যম সমানুপাত মানে সেকেন্ড প্ৰপৰশ্যন আৰু সেকেন্ড প্ৰপৰশ্যন মানে বি বিষয়ে ফাইন্ড কৰিব কৈছে কি কৈছে ফাইন্ড দি সেকেন্ড প্ৰপৰশ্যন অফ 7 and 28 দিয়া আছে আমি একো নকৰো যেতিয়া মধ্যম সমানুপাত মিন প্ৰপৰশ্যন আৰু সেকেন্ড প্ৰপৰশ্যন বুলি কয় স্কয়াৰ ৰুট এটা দিম যোন দুটা নম্বৰ ভিতৰ দিয়া আছে সেই দুটা ভিতৰ ইনটু কৰিম 7 * 28 7 * 28 হৈ গল এতিয়া আপোনালোকে এটো ইনটু কৰিব পাৰে নহলে এনেকা কৰিব পাৰে 7 ইনটু এটো কেনেকা লিখিব পাৰিম 7 4 * 28 এনেকা লিখিব পাৰিম সো স্কয়াৰ ৰুটত দিম আমি 7 দুটা 7 আছে বাহিৰত আহিলে কি হৈ যাব এইটো এনে দিছো দুটা 7 আছে বাহিৰত আহিলে কি হৈ যাব এটা 7 আহিব এটা তাতে মৰি যাব 4 মানে কি 2 স্কয়াৰ মানে দুটা 2 ইনটু হৈ আছে সো দুটা 2 পৰা বাহিৰত আহিলে কি হৈ যাব অকল এটা আহিব পাৰিব ঠিক আছে সো 7 2 * 14 হৈ যাব 7 2 * 14 হৈ গল এটো পাইলো আমি নাম্বার 7 আমি একো নকৰো মিন প্ৰপৰশ্যন সেকেন্ড প্ৰপৰশ্যন থাৰ্ড মধ্যম সমানুপাত বুলি কলে স্কয়াৰ ৰুট এটা বৰ্গমূল এটা দিম দুটা নম্বৰ যোনটো দিয়া আছে হেটো ইনটু কৰি দিম ঠিক তেনেকুৱা আমি ভিডিও পজ কৰি আপোনালোকে লিখি লওক মই কোৱেশ্চন নম্বৰ 8 কৰাই আছো কোৱেশ্চন নম্বৰ 8 ত আমাক কি কৈছে the mean proportion of আকৌ mean proportion ওলাব কৈছে of 8 and 32 8 and 32 8 और होबो and दी दिसु 8 और 32 का मध्यम अनुपात निकालिए ज्ञात कीजिए सो আমি কি কৰিম স্কয়াৰ ৰুট দিম 8 * 32 আমি বস্তুটো ভাঙি লব চেষ্টা কৰিম স্কয়াৰ ৰুটৰ ভিতৰ সো 8 আৰু আমি ইয়াত 8 নি লিখো এটো সৰি 4 2 * 8 লিখি দিও আৰু ইয়াক কি লিখিব পাৰিম 8 4 * 32 লিখিব পাৰো ও 8 লিখিলে ভাল আছিল সৰি 8 into 8 4 * 32 লিখিব পাৰিম 8 4 * 32 দুটা 8 ৰ পৰা বাহিৰত আহিলে এটা 8 আহিব এই কি লিখি আছো এটা 8 আহিব 4 মানে কি 2 দুটা 2 ইনটু হৈ আছে সো দুটা 2 পৰা বাহিৰত আহিলে কেটা 2 আহিব 2 8 2 * 16 এতিয়া ইমানটো আপোনালোকে স্পিড হ'ব লাগিব স্কয়াৰ ৰুট কৰিব কাৰণে নহলে তো নহব আৰু মই স্কয়াৰ ৰুটৰ ভিডিও আপলোড তো কৰা নাই কেতিয়াবা টাইম পালে কৰিম ঠিক আছে বেলেগ এটা চেনেলত নহয় বেলেগ এটা চেনেলত আপলোড কৰি থৈছো এইটো নালাগে আপোনালোকে এইটো অকমান নিজে কৰি চাব হৈ গল এতিয়া কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 তো মিন প্ৰপৰশ্যন ওলাব কৈছে কেনেকুৱা কৰিম চাই লও
Question number 9. Question number 9 of the mean proportion of 1.21 and 0.09. So mean proportion ওলাব কৈছে মানে স্কয়ার রুট দিম 1.21 into 0.09 কৰিব লাগিব এনেকা ব্র্যাকেট দি দিও অকমান চাই ভাল লাগিব তাৰ পাছত ভালকে চাব 1.21 যোনটো আছে আমি তাক 121 ডিভাইডেড বাই 100 লিখিব পাৰিম কেলে লিখিব পাৰো সো চাব 1.21 কি আছে ডিভাইডেড বাই 1 আছে কাৰণ তলত 1 থাকিলে তাৰ ভ্যালু নাই এতিয়া 1 যোনটো লিখিছো তাৰ পইণ্টটো ক'ত আছে ইয়াত আছে হেতু কাৰণে আমি পইণ্টটো নি দিও লাষ্টত আছে এতিয়া যদি আমি নিউমাৰেটৰ বা লবৰ পইণ্টটো হু সাইডে লৈ যাও তেতিয়া হৰৰ পইণ্টটো হু সাইডে লৈ যাব লাগিব সো আমি ইয়াক যদি এবাৰ দুবাৰ লৈ গলো তেতিয়া ইয়াতো পইণ্টটো ইয়াত আছে নহয় এবাৰ দুবাৰ লৈ যাব লাগিব আৰু দুটা 0 আহি যাব ইয়াৰ পাছত পইণ্ট আহিব সো 121 ডিভাইডেড বাই 100 ইনটু 9 divided by 100 ঠিক আছে এতিয়া দুটা 100 তলত আছে বাহিৰত আহিলে এটা 100 আহি যাব হৈ গল 121 কাৰ স্কয়াৰ হয় 11 ৰ স্কয়াৰ মানে দুটা 11 ইনটু হৈ আছে বাহিৰত আহিলে এটা 11 হৈ যাব ইনটু 9 মানে কি দুটা 3 ইনটু হৈ আছে বাহিৰত আহিলে এটা 3 আহিব এটো কি হ'ব 33 ডিভাইডেড বাই 100 নহলে এটো কি হ'ব সো পইণ্টটো ইয়াত আছে দুটা 0 দি ডিভাইড হ'ব সো ডিভাইড হলে কি হ'ব পইণ্টটো বাও সাইডে যাব ঠিক আছে হৰণ হলে পইণ্টটো লেফট সাইডে আহিব পূৰণ হলে পইণ্টটো ৰাইট সাইডে যাব সো হৰণ হৈছে এফালে গৈছে এফালে দুবাৰ যাব 0.33 হ'ব আনসার কি হ'ব 0.33 হৈ গল এটো কোৱেশ্চন নম্বৰ 9 হৈ গল এতিয়া কোৱেশ্চন নম্বৰ আমি 10 কৰিম Question number 10. The third proportion of a third proportion. So, আমি কি জানো third proportion কলে কি কৰিব লাগে যোনটো পাঁচ ফালে দুটা নম্বৰ আছে যোনটো কাৰণ দুটা নম্বৰ দিয়া থাকিব এটা এটো যে এটো নম্বৰ দিয়া আছে সো এই পাঁচৰ নম্বৰটো আমি লম যেনেকা x আছিল পাঁচৰ নম্বৰটো তাক স্কয়াৰ কৰিম ডিভাইডেড বাই যোনটো আগৰ নম্বৰ আছিল যেনেকা a আছিল সো পাঁচৰ নম্বৰটো লৈ স্কয়াৰ কৰি দিম ডিভাইডেড বাই যোনটো আগত নম্বৰ আছে কেনেকুৱা গম পালো আমি এইটো ফৰ্মুলা পৰা আমি জানো b স্কয়াৰ ডিভাইডেড বাই কাৰণ a b দিয়া থাকিব সো b স্কয়াৰ পিছফালে থাকিব b স্কয়াৰ b টো আনিম স্কয়াৰ কৰি দিম ডিভাইডেড বাই a কৰি দিম যেনেকুৱা ফাইন্ড দি থাৰ্ড প্ৰপোৰ্শন অফ 12 and 18 আমি পাছত কোনটো নম্বৰ আছে 18 আছে সো 18 আনিলো হৈ গল তাক আমি স্কয়াৰ কৰি দিম স্কয়াৰ কৰি দিলো ডিভাইডেড বাই কি কৰিব লাগিব 12 কৰিব লাগিব 18 স্কয়াৰ মানে 18 into 18 বুজায় divided by 12 6 এৰে কাটিব পাৰিম 6 2 যা 12 6 3 যা 18 2 1 যা 2 2 9 যা 18 সো 9 3 যা কি হৈ যাব 27 হৈ যাব থাৰ্ড প্ৰপোৰ্শন কি হৈ যাব কোৱেশ্চন নম্বৰ 10 ৰ 27 হৈ যাব মনত থব আপোনালোকে যে আমি পিছফাল থাৰ্ড প্ৰপোৰ্শন বুলি ক'লে আমি পিছফালৰ নম্বৰটো স্কয়াৰ কৰি দিম ডিভাইডেড বাই যোনটো তাৰ আগত আছে হৈ গল মই ৰেজ কৰি আছো আপোনালোকে লিখি লওক ভিডিও পজ কৰি Question number 11 আমাক কি কৈছে ফাইন্ড দি থাৰ্ড প্ৰপোৰ্শন আকৌ থাৰ্ড প্ৰপোৰ্শন ওলাব কৈছে তেতিয়া আমি কি কৰিম পিছফালে কোন আছে 16 and 36 আছে সো 36 ক আমি আগত লিখি দিম স্কয়াৰ কৰি দিম মানে 36 into 36 ডিভাইডেড বাই কি কৰিম 16 কৰিম এতিয়া আপোনালোকৰ কনফিউজ লাগিব পাৰে ডাঙৰ নম্বৰ আছে সো আমি এটো সৰু বনাই দিম এটো 18 হ'ব লাগিছিল নেকি না জানো এতিয়া আমি সৰু বনাব চেষ্টা কৰিম 2 এৰে কাটো 2 8 যা 16 2 1 যা 2 2 8 যা 16 আকৌ 2 এৰে যাব 2 2 যা 2 4 যা 8 2 9 যা 18 4 এৰে কাটিলে আকৌ 2 9 যা 4 9 যা 36 হ'ব 9 9 যা কি হৈ যাব 81 হৈ যাব আনসাৰ কি হ'ব 9 9 যা 81 লাষ্ট এটা আছে এইটো ভিডিওটোত নেক্সট ভিডিওটোত মই 13 আৰু 14 ডিসকাস কৰিম সো লাষ্ট টু আমি কৰি দিও এতিয়া এটো ইৰেজ কৰি আছো কোৱেশ্চন নম্বৰ এতিয়া 12 আমাক কি কৈছে থাৰ্ড প্ৰপোৰ্শন ফাইন্ড কৰিব কৈছে যেতিয়া থাৰ্ড প্ৰপোৰ্শন ফাইন্ড কৰিব কয় দুটা নম্বৰ দিয়া থাকে আমি লাষ্টৰ নম্বৰটো স্কয়াৰ কৰি দিম যেনেকা 0.2 আছে নহয় তাক স্কয়াৰ কৰি দিম 0.2 into 0.2 ডিভাইডেড বাই কি কৰিম 0.8 কৰি দিম ঠিক আছে এতিয়া যদি আপোনালোকে চাই ভালকে 0.2 4 যা 0.8 হয় 0.2 4 নহলে কনফিউজ লাগিছে যদি মই বেলেগকে কৰাই দিও ভালকে যেনেকা 0.2 into 0.2 divided by 0.8
এতিয়া যদি আমি পইণ্ট আছে নহয় এবাৰ যদি পইণ্টটো সোঁচাইডে লৈ যাওঁ তেতিয়া তলতো এবাৰ লৈ যাব লাগিব যেনেকৈ 2 সেইফালে লৈ গ'লে পইণ্টটো এইফালে লৈ গ'লে 2 বনি যাব এইটো অকল এটাতে লৈ যাম নাইবা এইটোত দুইটাতে লৈ যাব নোৱাৰিম দুইটাতে লৈ গ'লে আমি 100 ইনটু কৰিব লাগিব ইয়াতো দুবাৰ অ'কে দুবাৰেই লৈ যাওঁ যদি আপোনালোকৰ কনফিউজ লাগিছে দুবাৰ লৈ গ'লে চাওক এবাৰ লৈ গ'লোঁ ইয়াতো এবাৰ চ' দুইবাৰ লৈ গ'লোঁ 2 ইনটু 2 ইয়াতো দুইবাৰ লৈ যাব আৰু এইটো 80 বনি যাব হৈ গ'ল এতিয়া 2 যা কি হ'ব 4 ডিভাইডেড বাই 80 4 2 যা 8 0 যা 0 হৈ যাব আৰু এইটো কি হ'ব 1/20 আৰু এইটোকে আমি কি লিখিব পাৰিম 1/20 টোক আমি কি লিখিব পাৰিম 0.05 লিখিব পাৰিম 0.05 লিখিব পাৰিম কেনেকুৱা কৰিলোঁ চাব 20 ডিভাইডেড বাই 1 চ' 20 ডিভাইডেড বাই 1 কৰোঁ চ' 21ক ডিভাইড কৰিব নোৱাৰে পইণ্ট আনো 0 চ' 20 10কো ডিভাইড কৰিব নোৱাৰে আৰু এটা 0 এড কৰোঁ 0 আৰু এটা আহিব 25 যা 100 চ' কি হৈ যাব আমাৰ আনচাৰ 0.05 হৈ যাব এইটো কুৱেশ্যন নম্বৰ 13 আছিলে নে 12 এইটো কুৱেশ্যন নম্বৰ আছিলে 12 চ' আশা কৰিছোঁ এইটো চাব এটা কথা কৈ দিওঁ মই যোনটো নেক্সট ভিডিঅ' বনাম নহয় সেইটো অকণমান তাৰ লেভেলটো হাৰ্ড হ'ব চ' আপোনালোকে এবাৰ চাই ল'ব আপোনালোকৰ সেইটো এক্সামত আহিব নে নাহে কিন্তু মোৰ মতে সেইটো যোনটো অগ্নিবীৰ বা আছাম পুলিচৰ কাৰণে SI লেভেলত নকওঁ গ্ৰেড 3 লেভেলত নকওঁ গ্ৰেড 4 লেভেল আৰু আছাম পুলিচৰ যোনটো ABUB লেভেলত সেইটো নাহে ইমানটোলৈকে আহিব প্ৰপৰ্শ্যন আহিলে ঠিক আছে চ' আপোনালোকে এইটো ভালকৈ আকৌ এবাৰ কৰি চাব নিজৰ পৰা মই PDF টো টেলিগ্ৰাম চেনেলত দি দিম চ' আজি ভিডিঅ'টোত ইমানটোৱে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো বুজি পালে চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'